নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাই ইউটিউব চেনেললৈ বন্ধুসকল লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন যিটো নটিফিকেশ্যন জাৰি কৰিছে এপেক্স বেংকৰ পৰা চ' আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম ইয়াতে টোটেল ভেকেঞ্চিজ কিমান আছে লগতে কেনেকুৱা ধৰণৰ পোষ্ট আছে ইয়াতে গোটেইখিনি বস্তু ডিটেইলছত আলোচনা কৰা হৈছে চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব তো চাওক ইয়াতে টোটেল পোষ্ট কিমান আছে 25 ভেকেঞ্চিজ আছে 25টা পোষ্ট আছে তো ইয়াতে চাবলৈ গ'লে ইয়াতে ফাৰ্ষ্টত চাম কি 25টা ভেকেঞ্চি ইয়াতে কি কৈছে যে ব্ৰাঞ্চ মেনেজাৰ বা এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে 25টা ইয়াৰ পে স্কেল কিমান আহিব 31,000 পৰা ষ্টাৰ্ট কৰি 82,000 লৈকে যাৰ গ্ৰেড পে আহিব 7,900 নেম অফ অৰ্গেনাইজেশ্যন দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকছ প্ৰাইভেট লিমিটেড ইয়াতে চাওক কি আছে মোড অফ এপ্লিকেশ্যন অফলাইন আমি এপ্লাই কৰিব লাগিব ইয়াতে কি আছে নেক্সট আছে কি দ্য এপ্লিকেণ্ট মাষ্ট বি এন ইণ্ডিয়ান নেশ্যনেল অ'কে কেণ্ডিডেটৰ এজ থাকিব লাগিব 28 পৰা ষ্টাৰ্ট কৰি 40 ইয়াৰ্ছলৈকে নেক্সট আছে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে ক'বলৈ গ'লে কি আছে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ ইয়াতে MBA কৰা হ'ব লাগিব নাইবা CA কৰা হ'ব লাগিব নাইবা CAIIB কৰা হ'ব লাগিব অ'কে উইথ 50% মাৰ্কছ ইন গ্ৰেজুৱেশ্যন অ'কে এতিয়া চাব কেণ্ডিডেট মাষ্ট বি এন গ্ৰেজুৱেট উইথ মিনিমাম 50% মাৰ্ক নাইবা আপুনি এই তিনিটা কোৰ্চৰ পৰা যিকোনো এটা কোৰ্চ কৰা হ'ব লাগিব অ'কে চ' আপুনি যদি অনলি গ্ৰেজুৱেশ্যন কৰা আছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব অ'কে জাষ্ট 50% আপোনাৰ লাগিব নেক্সট আছে কি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট মাষ্ট হেভ মিনিমাম 4 years এক্সপিৰিয়েঞ্চ ইন বেংকিং চিমিলাৰ অফিচাৰ গ্ৰেড অৰ এবভ আপোনাৰ এটলিষ্ট 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব যিহেতু ইয়াতে কি কোৱা হৈছে ইয়াতে ডাইৰেক্ট কি কৈছে ভেকেঞ্চিটো কি আছে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ বুলি কৈছে নাইবা এছিষ্টেণ্ট মেনেজাৰ তো ব্ৰাঞ্চ মেনেজাৰ হ'বলৈ হ'লে অবভিয়াছলি আপোনাৰ এক্সপিৰিয়েঞ্চটো থাকিব লাগিব নেক্সট আছে কি লোকাল লেংগুৱেজ আপুনি জানিব লাগিব এইটোতো কম্পালচাৰি হয় বেংকিং ছেক্টৰত জব কৰিব গৈ আছে যিহেতু নেক্সট আছে কি এপ্লিকেশ্যন ফি ইয়াতে দ্য এপ্লিকেশ্যন ফৰ্ম শুড বি দ্য একম্পাইড বাই দ্য ডিমাণ্ড ড্ৰাফ্ট অৰ পে 1,000 rupees আপুনি 1,000 rupeesৰ এটা ড্ৰাফ্ট এটা তাতে পে কৰিব লাগিব নেক্সট আছে কি ইয়াতে হাউ টু এপ্লাই ফৰ এপেক্স বেংকছ ৰিক্ৰুটমেণ্ট ইয়াতে আপুনি কি কৰিব প্ৰথমে কি কৈছে কেণ্ডিডেট কমপ্লেইনিং উইথ দ্য এবভ ক্ৰাইটেৰিয়া মে এপ্লাই বাই ডাউনলোডিং দ্য এপ্লিকেশ্যন ফৰ্ম ফ্ৰম দ্য বেংকছ ৱেবছাইট আপুনি বেংকৰ ৱেবছাইটৰ পৰা এটা এপ্লিকেশ্যন ফৰ্ম পাব সেইটো ফিল কৰিব লাগিব নেক্সট কি কৈছে দ্য এপ্লিকেশ্যন ফৰ্ম নিডছ টু বি ফিল্ড আপ এজ পাৰ ইনষ্ট্ৰাকশ্যন কণ্টেইন দ্য ট্ৰেইন এণ্ড দ্য ডিউলি চাইন্ড বাই দ্য এপ্লিকেণ্ট আপোনাক যেনেকৈ মানে তাতে ইনষ্ট্ৰাকশ্যন দি আছে সেইমতে আপুনি ফিল কৰিব লাগিব লগতে ছিগনেচাৰখিনি আপুনি ঠিক ঠাকভাৱে তাতে লিখিব লাগিব নেক্সট কি আছে 1 কপি অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনাৰ এটা পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ এটা লাগিব নেক্সট কি আছে এপ্লিকেশ্যন মাষ্ট বি কম্পাইণ্ড বাই চেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ HSLC অনৱাৰ্ড both পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এটচেট্ৰা মানে আপোনাৰ মেট্ৰিকৰ পৰা ষ্টাৰ্ট কৰি কিনে আপোনাৰ যিমান দূৰ পৰিছে গোটেইখিনি ডকুমেণ্ট আপোনাৰ জেৰক্স কপিত আপুনি এটা নিজে ছিগনেচাৰ কৰি দিব লাগিব মানে চেল্ফ এটেষ্টেড কৰি দিব লাগিব তো নেক্সট আছে কি এপ্লিকেশ্যন ফৰ্ম accompanied by the necessary enclosure have to be sent by the registration speed post আৰু আপুনি নেক্সট কি কৰিব লাগিব এইখিনি স্পীড পোষ্টত বা হেণ্ড ডেলিভাৰী আপুনি গৈ কিনে ডাইৰেক্ট ছাবমিটো কৰি আহিব পাৰিব অ'কে চ' ইয়াৰ বাবে এড্ৰেছটো দিয়া আছে আপোনালোকে এড্ৰেছখিনি নোট কৰি ল'ব এইটো আছে এড্ৰেছ আপুনি এইটো এড্ৰেছত পঠাব লাগিব অ'কে চ' নেক্সট আছে কি ইয়াতে চাওক ষ্টাৰ্টিং ডেট আছে কিমান 6 June 2024 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 29 June 2024 আপ টু 5 PM অ'কে চ' এইটো আছিল আমাৰ এপেক্স বেংকৰ বাবে আমি য'ত ডিটেইলছত আলোচনা কৰিলোঁ অ'কে চ' থেংক ইউ আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ